মোদীক আমেৰিকাৰ অমূল্য উপহাৰ শতাব্দী পুৰণি শিল্পকৰ্মলৈ স্বদেশত অৱতৰণ মোদীৰ আমেৰিকাৰ পৰা ভাৰতৰ অমূল্য সম্পদ উভতাই আনিলে প্ৰধানমন্ত্ৰী মোদীয়ে দেওবাৰে যেতিয়া প্ৰধানমন্ত্ৰী মোদী স্বদেশত পদাৰ্পণ কৰে তেতিয়া তেওঁ খালি হাতে অহা নাছিল মোদীয়ে নিজৰ লগত আনিছিল ভাৰতৰ 157 প্ৰাচীন শিল্পকৰ্ম আৰু ঐতিহাসিক সমল ৰাষ্ট্ৰপতি জো বাইডেনে প্ৰধানমন্ত্ৰী মোদীক দশমৰ পৰা চতুৰ্থ শতাব্দীৰ এই মূৰ্তি আৰু কলাকৃতি উপহাৰ হিচাপে প্ৰদান কৰে আমেৰিকাই উপহাৰ দিয়া এই শিল্পকৰ্ম ভাৰতৰে সম্পত্তি অৱশ্যে ইতিহাসৰ বিভিন্ন সময়ত এই শিল্পকৰ্ম চুৰি হৈছিল এই শিল্পকৰ্ম হিন্দু ধৰ্ম বৌদ্ধ ধৰ্ম জৈন ধৰ্মৰ লগতে ভাৰতৰ পুৰাতন কৃষ্টি সংস্কৃতিৰ লগত সম্পৰ্কিত 157 পুৰাতন শিল্পকৰ্মৰ মাজত আছে দশম শতাব্দীৰ বলুৱা পাথৰেৰে তৈয়াৰী 1.5 মিটাৰৰ মূৰ্তিৰ পৰা 12 শতাব্দীৰ উৎকৃষ্ট ব্ৰঞ্জৰ 8.5 সেণ্টিমিটাৰ উচ্চতাৰ নটৰাজু লগতে আছে বিষ্ণু শিৱৰ মূৰ্তি ইয়াৰ মাজত আছে তামেৰে নিৰ্মিত মূৰ্তি 56 টেৰুকোটাৰ মূৰ্তি প্ৰধানমন্ত্ৰী মোদীয়ে এই শিল্পকৰ্ম উভতাই দিয়াৰ বাবে আমেৰিকাক ধন্যবাদ জ্ঞাপন কৰে ইপিনে তিনিদিনীয়া আমেৰিকা ভ্ৰমণ সামৰি নতুন দিল্লীত অৱতৰণৰ লগে লগে প্ৰধানমন্ত্ৰীক বিপুল আদৰণি জনাই বিজেপি নেতা কৰ্মীয়ে বিমানবন্দৰত ঢোল নাগাৰা বজাই মোদীক আদৰণি সফল আমেৰিকা ভ্ৰমণৰ বাবে মোদীক অভিনন্দন জনাই এক অনুষ্ঠানৰো আয়োজন কৰা হয় নেশ্যনেল ডেস্ক ৰিপৰ্ট প্ৰাগ নিউজ